নমস্কাৰ দিয়মলে সকলোকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এমএ 4th সেমিষ্টাৰ অসমীয়া বিষয়ৰ ডিজাৰ্টেশ্যন বা কণিকা গৱেষণা পত্ৰৰ কেইটামান টপিক লৈ আহিছো বহুতে হয়তো এতিয়াও বিষয়টো বাছনি কৰিব পৰা নাই তাৰ ওপৰত সেইকাৰণে মই এটা ভিডিঅ' লৈ আহিছো এক নম্বৰ আপোনালোকে ল'ব পাৰে অসমৰ বয়ন শিল্প আৰু হাসপাৰ 2 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাত স্বদেশ প্ৰেমৰ প্ৰতিফলন 3 নম্বৰ অসমীয়া সমাজত প্ৰচলিত লোকাচাৰ আৰু লোকবিশ্বাস 4 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাত সৰ্বভাৰতীয় দৃষ্টিভংগীৰ প্ৰতিফলন 5 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যত অসমীয়াৰ জাতিগত চেতনা 6 নম্বৰ অসমীয়া সমাজলৈ আহোমসকলৰ অৱদান 7 নম্বৰ মাধৱদেৱৰ নামঘোষা আৰু নৈতিক মূল্যবোধ 8 নম্বৰ হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যত জাতীয় চেতনাৰ প্ৰতিফলন 9 নম্বৰ মহেশ্বৰ নেওগৰ সাহিত্য সমালোচনাৰ পদ্ধতিগত বিশ্লেষণ 10 নম্বৰ লীলা গগৈৰ উপন্যাসত সমাজ জীৱনৰ প্ৰতিফলন 11 নম্বৰ হোমেন বৰগোহাঁইৰ গল্পসমূহত মধ্যবিত্ত জীৱনৰ চিত্ৰ 12 নম্বৰ অন্তঃসত্ত্বা নাৰী ৰূপে দেৱী প্ৰসাদ বৰুৱাৰ উপন্যাসৰ নাৰী চৰিত্ৰসমূহ 13 নম্বৰ সমকালীন অসমীয়া কবিতাত পৰিৱেশ চেতনা 14 নম্বৰ নতুন যুগৰ অসমীয়া নাট্যচিন্তন আৰু সমাজ পৰিৱৰ্তন 15 নম্বৰ হোমেন বৰগোহাঁই আৰু নীলমণি ফুকনৰ সাহিত্যত আধুনিকতাবাদ 16 নম্বৰ অসমীয়া সাহিত্যত মৈত্ৰীৰ থিম বিশ্লেষণমূলক অধ্যয়ন 17 নম্বৰ বৰপেটা উপভাষাৰ ধ্বনিতাত্ত্বিক বৈশিষ্ট্য 18 নম্বৰ গুৱাহাটী অঞ্চলৰ অসমীয়া কথিত ভাষাৰ ৰূপবৈচিত্ৰ্য 19 নম্বৰ অসমীয়া ভাষাত ইংৰাজী শব্দৰ প্ৰৱেশ আৰু প্ৰভাৱ 20 নম্বৰ অসমীয়া বাক্যৰ গঠনত উপসৰ্গ প্ৰত্যয়ৰ ভূমিকা 21 নম্বৰ সামাজিক মাধ্যমত ব্যৱহৃত অসমীয়া ভাষাৰ ধাৰা এটা সমাজ ভাষাতাত্ত্বিক অধ্যয়ন 22 নম্বৰ অসমীয়া বিবাহ আচাৰ অনুষ্ঠানৰ লোক সাংস্কৃতিক দিশ 23 নম্বৰ বৰপেটা সত্ৰৰ সংগীত সংস্কৃতি 24 অসমীয়া লোককথাত নৈতিক শিক্ষা 25 অসমীয়া বীৰগাথা আৰু সামাজিক চেতনাৰ বিকাশ 26 অসমীয়া লোকগীতত প্ৰেম আৰু সমাজ জীৱন 27 অসমীয়া উৎসৱৰ সামাজিক আৰু ধৰ্মীয় তাৎপৰ্য 28 অসমীয়া লোকবিশ্বাস আৰু চিকিৎসা পদ্ধতি 29 অসমীয়া সাহিত্যত মহিলা লেখকৰ অৱদান 30 অসমীয়া চলচ্চিত্ৰত সমাজ পৰিৱৰ্তনৰ চিত্ৰণ 31 বিহু উৎসৱৰ লোক সাংস্কৃতিক তাৎপৰ্য 32 অসমীয়া পুৰুষ আৰু নাৰী পোচাক আচলৰ সাংস্কৃতিক ইতিহাস 33 অসমীয়া লোকখাদ্য সংস্কৃতি 34 অসমীয়া লোককথাত নৈতিক শিক্ষা আৰু সমাজ চেতনা আপোনালোকে ইয়াৰ পৰা যিকোনো এটা বিষয় বাছি ল'ব পাৰে আৰু সেইটোৰ ওপৰতে আপোনালোকে কণিকা গৱেষণা পত্ৰখন কৰিব লাগিব আজিলৈ ইমানতে এৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে